নমস্কাৰ বন্ধুসকল, আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে অসম পুলিচৰ বিভিন্ন বিভাগৰ পৰা তথা অসম ফৰেষ্টৰ ফালৰ পৰা ভালেকেইটা এডভাৰটাইজমেণ্ট মুকলি কৰি দিছে। আৰু যোৱাকালি অসম ফৰেষ্ট তথা ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ আদিৰ পদখিনিৰ বিষয়ে আমি আলোচনা কৰিছোঁ। তো আজি যিখিনি গ্ৰেড 4 পোষ্ট আছে তথা জেইল ৱাৰ্ডাৰ পোষ্ট আছে, সেই পোষ্টখিনিৰ সকলো তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। প্ৰথমতে ভিডিঅ'টো লাইক কৰিব, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। অসম পুলিচৰ যিটো প্ৰিজন ডিপাৰ্টমেণ্ট আছে তাৰ পৰা 138টা জেইল ৱাৰ্ডাৰ পদ মুকলি কৰি দিছে। আৰু এইকেইটাৰ অফিচিয়েল এডভাৰটাইজমেণ্ট এইটো। তো দৰমহাৰ যিটো নিৰিখ 14,000 পৰা 70,000, গ্ৰেড পে 5,200। তো এইখিনি পদৰ 23টা পদ ছোৱালীৰ বাবে সংৰক্ষিত, 115টা ল'ৰাৰ বাবে। বয়সৰ সময়সীমা যথেষ্ট ৰাখিছে, 18 পৰা 40 বছৰলৈকে সকলোৱে এপ্লাই কৰিব পাৰিব। আৰু OBC SC STয়ে এজ ৰিলেক্সেশ্যন পাব। OBCয়ে 3 বছৰ অৰ্থাৎ 43লৈকে এপ্লাই কৰিব পাৰিব, SC STয়ে 45 বছৰলৈকে এপ্লাই কৰিব পাৰিব। শিক্ষাগত অৰ্হতা বিচাৰিছে মাথো মেট্ৰিক পাছ। তো মেট্ৰিক পাছ কৰিলে আপোনালোকে এই জেইল ৱাৰ্ডাৰ পদখিনিৰ বাবে আবেদন কৰিব পাৰিব। ফিজিকেল ষ্টেণ্ডাৰ্ড মেইনটেইন হ'ব লাগিব এপ্লাই কৰোঁতে। ইয়াতে ল'ৰাসকল 162.5 চেণ্টিমিটাৰ ওখ হ'ব লাগিব আৰু ছোৱালী হ'লে 144.5 চেণ্টিমিটাৰ ওখ হ'ব লাগিব। ST হিল এৰিয়া আৰু প্লেন এৰিয়াৰ কেণ্ডিডেটৰ বাবে অকণমান ৰিলেক্সেশ্যন আছে সেইটোৰ ক্ষেত্ৰত। তো এইকেইটা পোষ্টৰ চিলেকশ্যন প্ৰক্ৰিয়াৰ ক্ষেত্ৰত প্ৰথমতে ফিজিকেল এফিচিয়েঞ্চি টেষ্ট তথা মেডিকেল এক্সামিনেশ্যন হ'ব। তো এইটো কোৱালিফাই কৰিলে আপোনালোকে ৰিটেন টেষ্ট দিব লাগিব, তাৰ পাছত ভাইভা অনুষ্ঠিত হ'ব। ফিজিকেল এফিচিয়েঞ্চি টেষ্টৰ ক্ষেত্ৰত প্ৰথমতে ৰেচ অৰ্থাৎ ৰানিং অনুষ্ঠিত হ'ব। 1600 মিটাৰ দৌৰিব লাগিব আপোনালোকে আৰু তাৰ লগে লগে লং জাম্প মাৰিব লাগিব। তো ল'ৰাই 1600 মিটাৰ দৌৰিব লাগে, ছোৱালীৰ ক্ষেত্ৰত 800 মিটাৰ দৌৰ তথা লং জাম্প। তো এইখিনি কোৱালিফাই কৰিলে আপোনালোকে ৰিটেন টেষ্ট দিব লাগিব, য'ত 100টা প্ৰশ্ন থাকিব, 100 নম্বৰ থাকিব। একচুৱেলি 50 নম্বৰ থাকিব 100টা প্ৰশ্নত, কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাথাকে। আৰু চিলেবাছটো ইয়াতে অকণমান উল্লেখ কৰিছে। তো এইবিলাক চিলেবাছ কভাৰ কৰাকৈ আমি ইতিমধ্যে PDF প্ৰস্তুত কৰি থৈ দিছোঁ আমাৰ ৱেবছাইটত। আপোনালোকে assamgkpdf.com ভিজিট কৰিব পাৰে। 100 টকা 125 টকা আদি কম দামতে যথেষ্ট প্ৰশ্ন উত্তৰ থকা PDF আপোনালোকে কিনি ল'ব পাৰে। তো এইখিনি আছিলে জেইল ৱাৰ্ডাৰ পোষ্টৰ বিষয়ে। নেক্সট আমি যিখিনি গ্ৰেড 4 পোষ্ট মুকলি কৰি দিছে সেইখিনিৰ বিষয়ে চাওঁ। তো ইয়াতে এই এডভাৰটাইজমেণ্টটোত মুঠ 256টা গ্ৰেড 4 পোষ্ট মুকলি কৰি দিছে। তো 181টা গ্ৰেড 4 ষ্টাফ প্ৰথমতে আছে, তাৰপিছত 6টা ষ্টাফ এনেকৈ 2 নম্বৰ ছেকশ্যনত দিছে। প্ৰথমটো অসম পুলিচত, 2 নম্বৰ ছেকশ্যনটো হৈছে আছাম কামাণ্ডো বেটেলিয়নত এইকেইটা গ্ৰেড 4 পোষ্ট, আৰু 3 নম্বৰতে 69টা পোষ্ট মুকলি হৈছে DGCD আৰু CGHG আছাম এই বিভাগত। আৰু এইখিনি পদৰ দৰমহাৰ নিৰিখ 12,000 পৰা 52,000, য'ত গ্ৰেড পে 3,009। গোটেইবিলাক পোষ্টৰ ক্ষেত্ৰতে আবেদন 22 জানুৱাৰীৰ পৰা 22 ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হ'ব। এই গ্ৰেড 4 পোষ্টখিনিৰ ক্ষেত্ৰত আছাম কামাণ্ডো বেটেলিয়নত যিখিনি পোষ্ট আছে সেইখিনি পোষ্টত বয়সৰ সময়সীমাটো অকণমান কম ৰাখিছে, 18 বছৰৰ পৰা 25 বছৰ ৰাখিছে। কিন্তু আছাম পুলিচ আৰু ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ তথা DGCD বা CGHG এই বিভাগকেইটাৰ যিখিনি গ্ৰেড 4 পোষ্ট আছে সেইখিনি পোষ্টত 18 বছৰৰ পৰা 40 বছৰৰ সকলোৱে এপ্লাই কৰিব পাৰিব। তো এতিয়া শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত মন কৰক, মিনিমাম 8 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব, আৰু আপ টু হায়াৰ ছেকেণ্ডাৰী পাছলৈকে ইয়াতে এলিজিবল বুলি ধৰিছে। অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে তথাপিও আপোনালোকে এপ্লাই কৰিব পাৰিব। তাতকৈ ওপৰ কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। তো ইয়াতে এই যিখিনি পোষ্ট গ্ৰেড 4ৰ, প্ৰথমতে ৰান্ধনী, তাৰপাছত বাৰ্বাৰ, ৱাটাৰ কেৰিয়াৰ, ধুবি, কোবলাৰ, প্লাম্বাৰ, এই পোষ্টবিলাকৰ বাবে আপোনালোকক এখন চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব। তো এইখন চাৰ্টিফিকেট ট্ৰেইনিং চাৰ্টিফিকেট, যিটো ছেক্টৰ স্কিল কাউন্সিলে ইছ্যু কৰা। তো তেনেকুৱা চাৰ্টিফিকেট যদি আছে আপোনালোকে এপ্লাই কৰিব পাৰিব। লগতে আপোনালোক ফিজিকেলি ফিট হ'ব লাগিব, যেনে উচ্চতাৰ ক্ষেত্ৰত ৰাখিছে ল'ৰাসকল মিনিমাম 160 চেণ্টিমিটাৰ ওখ হ'বই লাগিব, ছোৱালী 150 চেণ্টিমিটাৰ ওখ হ'ব লাগিব। তাৰোপৰি বুকুৰ জোখ ৰাখিছে। গোটেইখিনি পোষ্টতে চাব গ'লে ইয়াৰ আগৰ যিখিনি পোষ্ট আছিলে জেইল ৱাৰ্ডাৰ, তাতেও বুকুৰ জোখৰ ক্ষেত্ৰত এটা বিশেষ পইণ্ট দিছে। তো আপোনালোকে সেইখিনি মেইনটেইন কৰিব লাগিব। আৰু এই গ্ৰেড 4 পোষ্টখিনিৰ চিলেকশ্যন প্ৰক্ৰিয়াৰ ক্ষেত্ৰত এইটো ৰাখিছে, মেডিকেল এক্সামিনেশ্যন এটা হ'ব, তাৰ পাছত এটা ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট অনুষ্ঠিত হ'ব, আৰু তাৰ পাছত ট্ৰেড প্ৰফিচিয়েঞ্চি টেষ্ট, অৰ্থাৎ ৰান্ধনীৰ ক্ষেত্ৰত ৰন্ধা বঢ়া, ৱাটাৰ কেৰিয়াৰ তেনেকুৱা ধৰণৰ কাম কৰিব দিব, প্লাম্বাৰৰ ক্ষেত্ৰতো তেনেকুৱা প্ৰেক্টিকেল অনুষ্ঠিত হ'ব। তো এনেকৈ এই গ্ৰেড 4 পোষ্টখিনিৰ
ৰিক্ৰুইটমেণ্ট প্ৰক্ৰিয়াটো অনুষ্ঠিত হ'ব কোনো ধৰণৰ লিখিত পৰীক্ষা এই পদখিনিৰ বাবে অনুষ্ঠিত হ'ব বুলি এই এডভাৰটাইজমেণ্টত উল্লেখ নাই তো এইখিনি আছিলে আপোনালোকক জনাবলগীয়া নেক্সট আৰু এটা এডভাৰটাইজমেণ্ট আছে এইখিনিৰ বিষয়েও আমি পিছত আপোনালোকক জনাম আপোনালোকে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ